কলিয়াবৰৰ বাবে আজি এক ঐতিহাসিক ক্ষণ। ইয়াৰ আগতে 1989 চনৰ 18 অক্টোবৰ তাৰিখে 35 বছৰৰ আগতে কলিয়াবৰ সাব ডিভিজন ঘোষণা হৈছিলে আৰু আজি 35 বছৰৰ পিছত পুনৰ 2024 চনৰ আজি 4 অক্টোবৰ তাৰিখে আমাৰ এই কলিয়াবৰ জিলা সমজিলালৈ উন্নীত হ'ল। কলিয়াবৰ মহকুমা সমজিলালৈ উন্নীত হ'ল। এতিয়া জিলা প্ৰশাসনৰ প্ৰায় সকলো কাম যিখিনি কেৱল ডিচিৰহে কৰ্তৃত্ব আছে তেনে কামৰ বাদে সকলো কামেই ইয়াতে উপলব্ধ হ'ব আৰু প্ৰায়খিনি বিভাগ এই একেটা গৃহতে ইয়াত তেখেতসকলৰ কাৰ্যালয় স্থাপন কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিকল্পনা কৰিছে। আমিও ভাবিছোঁ যে বৰ্তমান যিটো মহকুমাধিপতিৰ কাৰ্যালয় আছিল সমজিলালৈ উন্নীত হোৱাৰ লগে লগে এই কাৰ্যালয়ৰ সম্প্ৰসাৰণ ঘটাই এতিয়া যিবিলাক বিভাগ ভাড়াঘৰত আছে সেই আটাইখিনি বিভাগ ইয়ালৈ লৈ আহি আৰু যিবিলাক বিভাগ এতিয়াও জিলাৰ পৰা ইয়ালৈ হস্তান্তৰ হোৱা নাই সেইবিলাক বিভাগ হস্তান্তৰ কৰি ইয়াত সকলো বিভাগৰ কাম কাজ যাতে ইয়াৰ পৰা উপলব্ধ হয় এই ব্যৱস্থাটো হয়তো অতি সোনকালে আমি কৰিব পাৰিম। গতিকে আজিৰ দিনটো কলিয়াবৰবাসী ৰাইজৰ কাৰণে এক ঐতিহাসিক দিন বুলি আমি গণ্য কৰিছোঁ। আপুনিও সাক্ষী হৈ থাকিল আজি অধিৱেশনত, মনৰ অনুভৱটো কেনেকুৱা? আজি অনুভৱ আছিল প্ৰকৃততে আমাৰ মনত ইচ্ছা আছিল কলিয়াবৰক এদিন জিলা কৰা, কিন্তু জিলা পৰ্যায়ৰে সমজিলালৈ উন্নীত হৈছে। আমি ইয়াতে সন্তুষ্টি লাভ কৰিছোঁ, কাৰণ কলিয়াবৰৰ যদি আমি পুখুৰী বাগৰিৰ পৰা ধৰোঁ তেতিয়াহ'লে প্ৰায় 70-80 কিলোমিটাৰ গৈহে জিলাৰ উপায়ুক্ত কাৰ্যালয় পায়। গতিকে ইমান দূৰত্বত সকলো ৰাইজৰ বহু অসুবিধা হয় আৰু কলিয়াবৰ সমজিলাৰ যিটো স্থান সেইটো কলিয়াবৰৰ মধ্যস্থলত সকলো ফালৰ পৰা আহি সকলোৱে এই স্থানলৈ যোগাযোগ ব্যৱস্থাকে ধৰি সকলোখিনি আছে। ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব।